বিটিআৰত ভিচিডিচিৰ ৰাজত্ব শেষ কৰিব মুখ্যমন্ত্ৰীয়ে। বড়োভূমিৰ প্ৰশাসনিক ব্যৱস্থাত আনিব পৰিৱৰ্তন। ভিচিডিচি হল বৰালি মাছ। ভিচিডিচিয়ে যেতিয়ালৈকে নকয় তেতিয়ালৈকে ইয়াত একো কাম নহয়। তেতিয়ালৈ আমি এমএলএক ভোট দি কি লাভ, মন্ত্ৰীক ভোট দি কি লাভ? এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। এই কথা বেলেগে খুলি ক'ব নোৱাৰে। মোৰ ভয় নাই, কাৰণ মই সকলোকে সমান চকুৰে চাওঁ আৰু তাৰ কাৰণে মই ক'ব পাৰো যে বিটিচিত আমি ভিচিডিচিৰ ৰাজত্ব শেষ কৰিব লাগিব, মানুহৰ ৰাজত্ব আমি আনিব লাগিব। মিছন বিটিআৰৰ লক্ষ্যৰে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে। বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে কৰি গৈছে ইটোৰ পাছত সিটো ঘোষণা। চৰকাৰী আঁচনি লাভৰ ক্ষেত্ৰত বিটিআৰত হেঙাৰ হৈছে ভিচিডিচি। মই মুখ্যমন্ত্ৰী, ভিচিডিচি মোৰ মালিক নহয়। আজি যিবিলাক আঁচনি আমি ডাইৰেক্টলি দিওঁ, ভিচিডিচি নাথাকে, সকলোৱে নিযুত মইনা পাই যায়। কিন্তু যিটো আঁচনি আমি বেকাকৈ দিওঁ, ইয়াত আহি আৰু বেকা হৈ যায়। সেইকাৰণে এইবাৰ চব চিধা কৰিব লাগিব। কাৰো লগত মোৰ শত্ৰুতা নাই, কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। নলবাৰী ৰাইজে যি পায় তামোলপুৰৰ ৰাইজেও পাব লাগিব, বাগানপাৰা ৰাইজেও পাব লাগিব। বৰমাৰ মানুহে নাপায়, টিহুৰ মানুহে পায়। তামোলপুৰৰ মানুহে নাপায়, ৰঙিয়াৰ মানুহে পায়। কেনেকে হ'ব পাৰে? পঠাওঁতেতো আমি সমানেই পঠাওঁ। বুকুত দুখ লৈ চলি আছে বিটিআৰৰ জনসাধাৰণ। এই দুখবোৰ মুচিব পাৰিলেহে বিটিআৰত হ'ব সম উন্নয়ন। এইবিলাক নহ'ব। দিছপুৰৰ পৰা আমি টকা পঠাম, কাৰোবাক খাবৰ কাৰণে নহয়, ৰাইজে খাবৰ কাৰণে আমি টকা পঠাওঁ। ব্যৱস্থাৰ পৰিৱৰ্তন লাগিব। মই যোনে জিকিব সকলোকে মই দিছপুৰত মাতি কম যে বিটিচিৰ মানুহে বুকুত দুখ লৈ চলি আছে, বিটিচিৰ মানুহে মনত কষ্ট লৈ চলি আছে। আৰু সকলো মানুহ যেতিয়ালৈকে বিটিচিৰ ৰাইজৰ মনৰ পৰা আমি দুখ মচিব নোৱাৰো, কষ্ট মচিব নোৱাৰো, আমি বিটিচিত কেতিয়াও সম উন্নয়ন কৰিব নোৱাৰো। বিটিচিৰ ৰাইজক মৰমৰ মাত এষাৰ লাগে, সন্মানৰ মাত এষাৰ লাগে। বিটিচিৰ ৰাইজক এটা সম মৰ্যাদা লাগে। বিটিআৰৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰি মুখ্যমন্ত্ৰীয়ে পাইছে কেইবাটাও কেৰুণ। প্ৰশাসনিক ব্যৱস্থাত থকা সমস্যাবোৰৰ সমাধানৰ বাবে পদক্ষেপ লোৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। মই ষ্টাডি কৰিছো যে ইয়াত গণ্ডগোলটো কি হয়। লাষ্টত মই দেখিলো বৰালি মাছৰ কাৰণে ইয়াত বেছিকৈ গণ্ডগোল হয়। ইলেকশ্যনত ভোট দিয়ে কাবাক, কোনোবা MCLA হয়, কোনোবা EM হয়। ৰাতি ৰাতি ক'ৰ পৰা ভিচিডিচি জন্ম হৈ যায়। বিটিচিৰ ইলেকশ্যনৰ পিছত এইবাৰ মই সব পাৰ্টিৰ লগত বহিম যে বাবা যি কৰ কৰ, কিন্তু এই ভিচিডিচি ৰাজনীতিটো শেষ হ'ব লাগে। এইটো শেষ হ'ব লাগে। আৰু এইটো থাকালৈকে বিটিচিত কেতিয়াও উন্নতি হ'ব নোৱাৰে। মই বেমাৰ ধৰিছো নে নাই? ঠিক বেমাৰ। আৰু তাৰ কাৰণে এইবাৰ আপোনালোকে পদুমত দিয়ক। সকলোৰে লগত মিলি আমি ব্যৱস্থাও বদলাম, পৰিৱেশো বদলাম। তামোলপুৰত দুটাকৈ পৰিষদীয় সমষ্টিত বিজয় সংকল্প সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে বিটিচি গঠনৰ সময়ৰ দিনবোৰ। আজিও বিটিআৰৰ পৰা কৰ্তনৰ বাবে ৰৈ আছে শ শ গাঁও। 22 বছৰে অপেক্ষা কৰি আছে মৰম, সন্মান, অধিকাৰৰ বাবে। কেৱল বিজেপিয়েহে সকলো জনগোষ্ঠীক প্ৰদান কৰিব সম অধিকাৰ। যেতিয়া বিটিচি গঠন হৈছিলে সকলো ৰাইজে বিটিচিক স্বীকাৰ কৰা নাছিলে। আজিও মই যদি কওঁ যে কোন কোন গাঁও বিটিচিৰ পৰা ওলাই যাব খোজে, শ শ গাঁৱে আজিও আবেদন কৰিব। 22 বছৰ পিছতো ৰাইজে কয় যে আমাক বিটিচিৰ পৰা লৈ যাওক। 22 বছৰত আমি যদি মৰম পালোহেঁতেন, আমি যদি সন্মান পালোহেঁতেন, আমি যদি অধিকাৰ পালোহেঁতেন, কোনো মানুহেও নকলেহেঁতেন আমাক বিটিচিৰ পৰা বাহিৰলৈ লৈ যাওক। বিটিচিত সকলো জনগোষ্ঠীৰ ৰাইজে সমান অধিকাৰ যেতিয়া পাব, কোনেও নকয় আমাক বিটিচিৰ পৰা বাহিৰলৈ লৈ যাওক। সেই পৰিৱেশ কোনো বেলেগ ৰাজনৈতিক দলে আনিব নোৱাৰে। সেই পৰিৱেশ অকল বিজেপি দলে আনিব পাৰে। পোন প্ৰথমবাৰৰ বাবে কোনো ৰাজনৈতিক দলে সজোৰে উত্থাপন কৰিছে বিটিআৰৰ অজনজাতীয়সকলে ইমান দিনে কৰি অহা দাবীবোৰ।
স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিছে বড়োভূমিত ইমান দিনে থুপ খাই থকা সমস্যাবোৰ সমাধানৰ পথৰো সন্ধান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াত VCDC-টো এটা আনইলেক্টেড বডি। আমি VCDC-ৰ ব্যৱস্থাটোৰ সংস্কাৰ বিচাৰোঁ যাতে ৰাইজৰ প্ৰতি দায়বদ্ধ হয়। ইলেকশ্যন হ'ব লাগে, ইলেকশ্যনত মানুহে ভোট দিব, নহ'লে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি বনাই থৈ দিয়ে, কোনো কাৰো কথা নামানে। 2-4টা জেগাততো আমিও আছোঁ, গতিকে আমি থাকিলে যে ভাল, আমি নাথাকিলে বেয়া, তেনেকুৱাটো হ'ব নোৱাৰে। গতিকে মই সঁচা কথাটো ক'ব লাগিব। নিৰ্বাচনী ফলাফল কি হ'ব সেয়া স্পষ্ট নহ'লেও ভোটাৰৰ পালছ বুজি সমস্যাবোৰ তুলি ধৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। তামুলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।